কৰে এই যে চেইন বনাব লাগে যে মানুহ জইন কৰাব লাগে মেম্বাৰ বনাব লাগে আপুনি চেইন বিজনেছ নকৰে জানো এই যে দুজন মানুহ আপুনি দিলে দুজনে চাৰিজনক দিলে চাৰিজনে আঠজনক আঠজনে 16জনক চেইন মূৰ্খ মানুহৰ শব্দ হয় এইটো মেকডনাল্ডে নিজৰ উইকিপিডিয়াৰ হেণ্ডেলত লিখি থৈছে আই এম দ্য বিগেষ্ট ফুড চেইন অফ দ্য ৱৰ্ল্ড সি এইটোক লৈ গৰ্ব কৰে যে সি চেইন বনাইছে আৰু আমাৰ সমাজৰ কিছুমান বুদ্ধিজীৱী মানুহে ক্ৰিটিচাইজ কৰে চেইন বিজনেছ কৰে বুলি এবাৰ কলেজত মোৰ ছিনিয়ৰ এজনে তেখেতে মোক আহি মোক মানে টণ্ট মাৰিবলৈ এটা কথা কৈছিল তই বোলে চেইন বিজনেছ কৰ কিবা মানুহ জইন কৰাব লাগে মই এটা ক'লোঁ চেইন বিজনেছ এইটো কি বস্তু মইতো চাইকেলৰ চেইন আৰু ডিঙিত পিন্ধা চেইনটোকে চিনি পাওঁ তেতিয়া সি মোক ক'লে আৰে মানুহ জইন কৰাব লাগে যে 21 দিনত পইচা ডাবল হৈ যায় তেনেকুৱা কিছুমান কুইক ৰিচ স্কিমৰ কথা ক'লে মই ক'লোঁ তেনেকুৱা বস্তুটো মই নকৰোঁ মই চেইন নবনাওঁ মই নেটৱৰ্ক বনাওঁ আৰু চেইন আৰু নেটৱৰ্ক দুটা ডিফাৰেণ্ট বস্তু হয় আৰু এনেধৰণৰ মূৰ্খ মানুহ আপুনিও আপোনাৰ কেৰিয়াৰত হয়তো পাইছিল পাই আছে বা আপুনি পাবলৈ গৈ আছে আৰু এই মানুহবোৰক এনেকুৱা কি ৰিপ্লাই দিব যাতে তেখেতৰ মুখটো একেবাৰে শাট হৈ যায় চ' আজিৰ ভিডিঅ'ত চেইন আৰু নেটৱৰ্ক এই দুটাৰ ভিতৰত কি ডিফাৰেঞ্চ আছে তাক লৈ ডিছকাছ কৰিম কিন্তু তাৰ আগত আপোনালোকক এটা ৰিকুৱেষ্ট আছে আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব নকৰে আপোনালোকে ভিডিঅ' চাই কিন্তু চেনেল ছাবস্ক্ৰাইব নকৰে আপোনালোকৰ কাৰণে সেই ৰেড বাটন এনেকৈ চুই দিলেই হৈ যায় একদম কমপ্লিট ফ্ৰী কিন্তু সেই ছাবস্ক্ৰাইবটো যেতিয়া আপুনি কৰি দিয়ে নহয় মোৰ ইয়াৰ পৰা এটা এনাৰ্জি আহে নাই আৰু অলপ দমদাৰ কণ্টেণ্ট বনাওঁ আপুনি মোৰ পুৰণা ভিডিঅ'খিনি কম্পেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ'ত কম্পেয়াৰ কৰিব বহুত ইম্প্ৰুভ হৈছে বহুত ডিফাৰেঞ্চ আছে আপোনালোকে ছাবস্ক্ৰাইব কৰক আপোনালোকে কমেণ্ট কৰক আপুনি শ্বেয়াৰ কৰক লাইক কৰক মই আৰু অলপ এনাৰ্জি পাম আৰু ডেফিনেটলি ইয়াতকৈ বেটাৰ কণ্টেণ্ট বনাবলৈ মই চেষ্টা কৰিম আৰু আপোনালোকক মই মোৰ বেষ্ট দিবলৈ চেষ্টা কৰিম এই বেকগ্ৰাউণ্ডটো মোকো ভাল নালাগে মোৰ ভাল নালাগে বেকগ্ৰাউণ্ডটো এইটোকো ডেফিনেটলি চেঞ্জ কৰিম কিন্তু আপোনালোকৰ পৰা কিবা এটা যদি অলপ মৰম যদি পাওঁ নহয় তেতিয়া মোৰ লাগিব নাই মই যিখিনি কথা কওঁ বা মই যিখিনি কৰি আছোঁ সেইখিনি ক'ৰবাত গৈ হাৰ্ট হৈ গৈছে চ' প্লিজ এটাই অনুৰোধ ডু ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ এংগেজ আমাৰ সমাজত চেইন শব্দটো মানুহক ক্ৰিটিচাইজ কৰিবলৈ ইউজ কৰে কিন্তু এই পৃথিৱীত যিমান ধনী মানুহ আছে যিমান উদ্যোগপতি মানুহ আছে তেখেতসকলে কিন্তু চেইনে বনাই আছে আপুনি সেইটোক চেইন বুলি কয় সেইকাৰণে মই চেইন শব্দ ইউজ কৰিছোঁ কিন্তু এইটো চেইন নহয় এইটো নেটৱৰ্ক হয় দেৰ ইজ এ ডিফাৰেঞ্চ বিটুইন চেইন এণ্ড নেটৱৰ্ক চেইনটোত মাজত যদি এডাল যদি ছিঙি যায় গোটেই চেইনডাল বেয়া হৈ যায় নাইকিয়া হৈ যায় কিন্তু নেটৱৰ্কত সেইটো হৈ নাযায় মাজৰটো যদি নাইকিয়া হৈ যায় গোটেই নেটৱৰ্কটো বনিয়ে থাকে ৰাইট চ' দিছ ইজ দ্য ডিফাৰেঞ্চ বিটুইন চেইন এণ্ড নেটৱৰ্ক চ' আপুনি চেইন বুলি কয় কাৰণে মই আপোনাৰ শব্দটো ইউজ কৰিছোঁ আপুনি আজি চেইন মাৰ্কেটিং বা চেইন বিজনেছ বুলি কাৰোবাক ক্ৰিটিচাইজ কৰি আছে নহয় কিন্তু ডাইৰেক্টলি বা ইনডাইৰেক্টলি আপোনাৰ ওচৰত দুটাই অপশ্যন আছে এই পৃথিৱীত হয় আপুনি নিজে চেইন বনাব লাগিব বা আপুনি কাৰোবাৰ চেইনত গৈ সোমাব লাগিব আৰু বেলেগ কোনো অপশ্যন নাই আপুনি যদি ক'ৰবাত যদি চাকৰি কৰি আছে নহয় আপুনি চেইনৰ ভিতৰত সোমাই আছে মানে কি কৈছোঁ ছাপ'জ এটা স্কুলৰ মই যদি ডেফিনেশ্যন দিওঁ এজন স্কুলত এজন প্ৰাইভেট স্কুলত এটা অ'নাৰ থাকে MD থাকে ৰাইট MDৰ তলত কোন থাকে হেডমাষ্টাৰ থাকে প্ৰিন্সিপাল থাকে তেখেতৰ তলত কোন থাকে কেইজনমান টিচাৰ থাকিব টিচাৰৰ তলত কোন থাকিব এজন পিয়ন থাকিব এটা আপুনি মোক এটা কৈ দিয়ক সেই পিয়নজনৰ দৰমহাটো বেছি নে সেই অ'নাৰজনৰ দৰমহাটো বেছি ৰাইট সেই অ'নাৰজনে কি কৰিছে তেখেতে চেইন বনাইছে আৰু আপুনি তেখেতৰ চেইনৰ ভিতৰত গৈ সোমাই আছে চ' দিছ ইজ দ্য ডিফাৰেঞ্চ হয়তো আপুনি কাৰোবাৰ চেইনৰ ভিতৰত সোমাই যাওক এটা চেইনৰ পাৰ্ট বনি যাওক বা আপুনি নিজে এটা চেইন বনাই লওক আৰু আপুনি যদি ধনী হ'বলৈ হয় আপুনি কাৰোবাৰ চেইনৰ তলত গৈ সোমালে নহ'ব আপুনি নিজে এটা চেইন বনাব লাগিব চ' কাৰোবাক গৈ চেইন বুলি ক্ৰিটিচাইজ নকৰিব আপুনি আপোনাৰ ঘৰৰ ওচৰত থকা পতঞ্জলি ষ্ট'ৰটোত যেতিয়া বস্তু কিনে নহয় ডান কাণ্ট্ৰিত যেতিয়া কিনে বাবাৰ ৰামদেৱ তাত বহি নাথাকে আপুনি সেই মালিকজনক পইচা দিয়ে তাৰ বিনিময়ত আপুনি টুথপেষ্টটো আনে আৰু আপুনি ঘৰত আহি যেতিয়া টুথপেষ্টটো ঘঁহে নহয় বাবা ৰামদেৱৰ পকেটত পইচা যায় সি চেইন বনাইছে মেকডনাল্ডে চেইন বনাইছে প্ৰাউড ফিল কৰে আই এম দ্য বিগেষ্ট ফুড চেইন অফ দ্য ৱৰ্ল্ড মোৰ ওচৰত ৰেষ্টুৰেণ্টৰ চেইন আছে চ' আপুনি কওক আপোনাৰ ওচৰত এনেকুৱা কি ৰাস্তা আছে যদি আপুনি 10টা মানুহক কাম কৰাব পাৰে আপুনি এটা নেটৱৰ্ক বনাব পাৰে ট্ৰেডিশ্যনেল মাৰ্কেটত মানুহক পইচা দি চেইন বনাব লাগে ছাপ'জ আপুনি ইমেজিন কৰক আপুনি এটা বিজনেছ ষ্টাৰ্ট কৰিলে ছাপ'জ আপুনি কলম বনায় আপুনি মেনুফেকচাৰিং কৰিলে প্ৰডাক্ট বহুত বেংকৰ পৰা লোন ল'লে বা কিবা কৰি হ'লে কেপিটেল এটা ইনভেষ্ট কৰি আপুনি এটা মেনুফেকচাৰিং ইউনিট ৰেডি কৰিলে আপুনি এই পেনটোক আপুনি প্ৰডিউচ কৰিলে পেন প্ৰডিউচ হৈ গ'ল আপোনাৰ ষ্টকত মাল আছে এতিয়া আপুনি কওক অকল যদি ষ্টকত মাল থাকে যদি চেল নহয় আপোনাৰ ইনকাম আহিব আপোনাৰ প্ৰফিট আহিব এতিয়া চেল কৰিবলৈ আপুনি ট্ৰেডিশ্যনেল মাৰ্কেটত আপুনি আৰু 10টা মানুহ ৰাখিব লাগিব আৰু সেই মানুহবোৰক আপুনি চেলেৰি দিব লাগিব আপুনি আগতে পকেটৰ পৰা পইচা ওলাই তাক দিব লাগিব তাৰপিছত সেই চেলছ আনি আপোনাক দিব ৰাইট আৰু সেইটো কাৰণে কিবা কাৰণত আপোনাৰ ষ্টকত মাল আছে আপুনি পইচা
ক'ৰবাৰ পৰা লোন লৈ বা কিবা কৰি সেই মানুহবোৰক চেলেৰি দি পেলাই তেখেতসকলক টাৰ্গেট দি পেলাই চেল আনিব দিলে কিবা কাৰণত যদি সেই মানুহবোৰে আপুনি ইনভেষ্ট কৰাৰ টকমে যদি চেল আনিব নোৱাৰে যদি প্ৰফিট আনি দিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ লছ হ'ব নাই সেইকাৰণে ট্ৰেডিশ্যনেল মাৰ্কেটত বেছিভাগ মানুহে ডায়েবেটিছ আৰু চুগাৰৰ টেবলেট খাই ফুৰে ৰাইট চ' সেইটো হৈছে কি ট্ৰেডিশ্যনেল মাৰ্কেট কিন্তু ডাইৰেক্ট চেলিং মাৰ্কেটৰ এটা মজা কি হয় নেটৱৰ্ক মাৰ্কেটিং যিটো আপুনি চেইন বুলি ক্ৰিটিচাইজ কৰে নহয় ইয়াত কি হয় আপুনি এজ এন এণ্টাৰপ্ৰিনৰ আপুনি এজ এ অনাৰ আপোনাৰ কাম অকল মেনুফেকচাৰিং কৰি দিয়া অকল ষ্টক ৰেডি কৰি দিয়া চেল আনি দিয়া কাম এই যে তলত যে নেটৱৰ্কাৰবোৰ থাকে যাক আপুনি নেটৱৰ্ক মাৰ্কেটিং বুলি ক্ৰিটিচাইজ কৰে তেখেতৰ কাম আৰু আপোনাৰ নেটৱৰ্ক মাৰ্কেটিঙত প্ৰত্যেকজন মানুহৰ এটা অপৰচুনিটি পাই যায় আপুনি 1 টকাও খৰচ নকৰাকৈ আপোনাৰ তলত 10জন মানুহক কাম কৰাবলৈ আপুনি এটা নেটৱৰ্ক বনাবলৈ চেইন নহয় চেইন বুলি ক্ৰিটিচাইজ নকৰিব চ' এই ভিডিঅ'টোৰ কনক্লুশ্যন এনেকৈ কৰিম যদি আপুনি ধনী হ'ব বিচাৰে আপুনি নিজৰ নেটৱৰ্ক আপুনি চেইন বনাই লওক আৰু নহ'লে আপুনি ছেকেণ্ড অপশ্যনটো আপুনি কাৰোবাৰ চেইনত আছেই অলৰেডি চ' এতিয়া আপুনি চেইনতে থাকিব নিজৰ চেইন বনাব চইচ ইজ ইয়াৰ্ছ